আজি এটা ভিডিঅ' বনাবলৈ ওলাইছোঁ হেমাৰ মেচিনৰ সৈতে। এইটো মডেল নাম্বাৰ হৈছে KPTRH 22mm আৰু মডেল নাম্বাৰ। বলক আমি ভিডিঅ'টা আনবক্সিং কৰোঁ, চাই থাকক। ইয়াৰ ৱেট হৈছে মিনিমাম 2 kgৰ ওপৰত আছে আৰু ভিডিঅ'টো চাই থাকক। ইয়াৰ হৈছে মেনুখন, কেনেকৈ ব্যৱহাৰ কৰিব লাগে ইয়াত লেখা আছে, এইবোৰ দিয়া আছে আৰু এখন বাদ দিলোঁ। আমাৰ মেচিনটো ইপাত হৈছে স্কেল, KPT। ইয়াক আপুনি হেমাৰ বোৰ্ডত সেট কৰিব পাৰে, নৰ্মেল বোৰ্ডতো সেট কৰিব পাৰে, আপোনালোকে যি মন যায়। ইয়াত লেফ্ট ৰাইট আছে, সব কিছু দিয়া আছে ইয়াত। বলক আমি ভিডিঅ'টো চাই থাকক কণ্টিনিউ। এতিয়া বৰ্তমান আমি এইটো নতুনকৈ ব্যৱহাৰ কৰিব লাগে। ইয়াক শেষ হ'লে এইটো এটা পাইছোঁ, ইয়াক আমি চলাই দেখিম এবাৰ। ইয়াত আছে ইপাত হৈছে আপোনাৰ 6ৰ বিট, আৰু ইপাত হৈছে আপোনাৰ 10mm ৰ বিট, আৰু ইপাত হৈছে 6ৰ এইটো, আৰু 6টো দেখালোঁ এইটো হয়। এডাল 6, এডাল 10, এডাল 9, 8, ঠিক আছে। 3 পাতে ইয়াৰ লগত, বেছি নাহে। আপুনি যেতিয়া কিনিব তেতিয়া গম পাব। আৰু ইপাত হৈছে ইয়াৰ লগত ব্যৱহাৰ হয়, কিমান আপুনি লগাব খোজে সেইমতে ব্যৱহাৰ কৰিলে হ'ল। ভিডিঅ'টো ভাল হ'লে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। মোৰ চেনেলটো নতুনকৈ আহিছোঁ। ধন্যবাদ।